ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 5 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু শুক্লা দশমী তিথি থাকিব আজি বিয়লি 6:24 পৰ্যন্ত। তাৰপিছত শুক্লা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ আৰু স্বাতি নক্ষত্ৰ থাকিব আজি ৰাতি 8:04 পৰ্যন্ত। তাৰপিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:32 পৰা 8:15 পৰ্যন্ত, আকৌ 8:56 পৰা 9:38 পৰ্যন্ত, আকৌ 10:38 পৰা 11:06 পৰ্যন্ত, আকৌ 1:11 পৰা 2:34 পৰ্যন্ত, আকৌ 4:39 পৰা 6:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:39 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ চাৰিওফালে পৰিৱৰ্তিত পৰিৱেশৰ আপুনি অনুভৱ কৰিব আৰু ইয়ে আপোনালোকৰ ভিতৰত আত্মবিশ্বাসৰ অনুভূতি দিব আৰু আপোনালোকৰ এনেকুৱা লাগিব সকলো কাম আপুনি নিজেই সমাধান কৰিব পাৰিব আৰু সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ আজিৰ দিনটো লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে আপোনাৰ দিনটো আজি ভালদৰে কটাবলৈ আজি যত্ন কৰক। অভিজ্ঞ লোকসকলৰ নিৰ্দেশনাত আজি আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ইয়াৰ ফলত আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে আজি সফলতাৰ মুখ দেখিব। ইয়াৰ ফলত তেওঁলোকৰ পথো প্ৰশস্ত হ'ব। যুৱক যুৱতীসকলে এটা কথা মনত ৰখা উচিত যে অসাৰ কথাত সময় নষ্ট কৰাতকৈ আপোনাৰ নিজৰ কিছুমান গুৰুত্বপূৰ্ণ কামবোৰতে বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। কাৰণ সেইবোৰ আপোনালোকৰ বৰ্তমান সময়ত আধৰুৱা হৈ থকাৰ ফলত আপোনাৰ বাবে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। গতিকে সেইবোৰ আপোনালোকে সোনকালে মনোযোগ দি সমাপ্ত কৰিবলৈ যত্ন কৰক। আজি আপোনাৰ কোনো সৰু কথাক লৈ ঘৰত অপ্ৰয়োজনীয় উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে সৰু সৰু কথাবোৰক আওকাণ কৰি চলিবলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ সদস্যসকলকো একেলগে আগবঢ়াই লৈ যাবলৈ যত্ন কৰিব। পাৰিবাৰিক আৰু ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে ব্যৱসায়ত আজি বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু আপোনাৰ কৰ্মচাৰীসকলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন সুকলমে চলাই নিব পাৰিব। গতিকে তেওঁলোককো দায়িত্ব অৰ্পণ কৰক। তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আপোনাৰ অনুপস্থিতিটো ভালদৰে চলাবলৈ সক্ষম হ'ব। বিনিয়োগৰ ক্ষেত্ৰত আজি আপুনি আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি বিনিয়োগ কৰে তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। সেইবাবে বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক। নিয়োজিত লোকসকলৰ আজি ডাঙৰ দায়িত্ব লাভ কৰাৰ সময়। গতিকে আপোনাৰ কামবোৰ সমাপ্ত কৰি আপুনি নতুন দায়িত্ব লাভ কৰিলে আজি আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আপোনাৰ এইখিনি সুযোগে আপোনাৰ বাবে ভাল সুযোগ। গতিকে এইখিনি সুযোগ কোনো কাৰণতে এৰি নিদিব। আপুনি নতুন দায়িত্ব ভালদৰে পালন কৰক। ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব আৰু লগতে নিয়োজিত লোকসকলেও আপোনাক বিশ্বাসত ল'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সমৰ্থন পাই থাকিব আৰু লগতে ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশো বিৰাজ কৰিব। গতিকে আজি আপোনাৰ কামৰ লগতে আপোনাৰ ঘৰতো সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি ঘৰতে আজি শান্তিপূৰ্ণ সময় কটাবলৈ সক্ষম হ'ব আৰু আপুনি বিভিন্ন ধৰণৰ পৰামৰ্শ আদি আজি ঘৰৰ পৰা লাভ কৰিব পাৰিব। গতিকে আজি আপোনাৰ ঘৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব। ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল কৰিবলৈ হ'লে এতিয়াও আপোনালোকৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। গতিকে কোনো ধৰণৰ ইগ'ভাৱ নাৰাখি আপোনালোকে আজি সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি সীমাৰ ভিতৰত ৰাখিবলৈ যত্ন কৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। নহ'লে আপোনালোকৰ ৰাজহুৱা স্থানত কিছু অসুবিধাৰ সৃষ্টি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আজি প্ৰেমৰ সম্পৰ্কত আপোনালোকে সাৱধানে আগবঢ়াটো ভাল হ'ব। অত্যাধিক ব্যস্ততাৰ বাবে আজি মানসিক আৰু শাৰীৰিকভাৱে আপুনি অলপ ক্লান্তি আৰু
দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে মাজে সময়ে আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হৈ চলাটো ভাল হ'ব। কাৰণ বৰ্তমান সময়ত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যদি বিসংগতি দেখা দিয়ে তেনেহ'লে আপোনাৰ কৰ্মক্ষমতাটো ইয়াৰ প্ৰভাৱ দেখা যাব। সেইবাবে আপোনালোকে নিজৰ স্বাস্থ্য ভালকৈ ৰখাত আপোনালোকে গুৰুত্ব দিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ধ্যানত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি জাতকৰ আজি যিকোনো সময়ত আপোনাৰ কিছু বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি গোটেইকেইটা দিন আপুনি সতৰ্কতাৰে চলিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ সঠিক সিদ্ধান্ত লোৱাত আপুনি আজি যদি অলপ দ্বিধাবোধ কৰি আছে তেনেহ'লে আপোনাৰ এই ক্ষেত্ৰত অভিজ্ঞ লোকৰ সহায় বিচাৰিলে সফলতা পাব। গতিকে নিজৰ ক্ষেত্ৰত আজি আপুনি আত্মবিশ্বাস গঢ়ি তুলিবলৈ যত্ন কৰিব লাগিব, কাৰণ আজি আপোনাৰ আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন যদি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে তেনেহ'লে আপুনি অভিজ্ঞ লোকৰ পৰা সহায় ল'ব আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতেও আপোনালোকে এই বিষয়ে অৱগত কৰিব। ইয়াৰ ফলত আপুনি তেওঁলোকৰ পৰাও ভাল পৰামৰ্শ লাভ কৰিব। আজি আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে আজি সকাহ অনুভৱ কৰিব। লগতে তেওঁলোকক আগবাঢ়ি যাবলৈ আপুনি তেওঁলোকক পৰামৰ্শ দিব লাগিব আৰু কেনেধৰণে আগবাঢ়িলে তেওঁলোকে সফলতা পাব সেই বিষয়ে তেওঁলোকক অৱগত কৰাব লাগিব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলাটো ভাল হ'ব, কাৰণ কিছুদিনৰ পৰা আপোনাৰ শাৰীৰিক সমস্যাৰ বাবে আপোনাৰ স্বভাৱত খিংখিঙতা আহি আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি নিয়ন্ত্ৰণ কৰি চলক, তেতিয়াহ'লে আপোনালোকৰ সকলো ক্ষেত্ৰতে সিদ্ধান্ত আপোনালোকৰ ফলপ্ৰসূ হ'ব। টকাৰ বিষয়ত আজি কাকো বিশ্বাস নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত সফলতা লাভ কৰিবলৈ হ'লে অধিক কষ্ট কৰিব লাগিব। বৰ্তমান সময়খিনি আপোনাৰ কষ্ট কৰাৰ সময়, গতিকে কোনো কাৰণতে আপুনি অসাৰ কাম কাজত লিপ্ত নহ'ব। ব্যৱসায়িক কামত আজি কিছু সমস্যা থাকিব, যদিও আপুনি সেইবোৰ আপোনাৰ ধৰণে সমাধান কৰি ল'বলৈ সক্ষম হ'ব। কাম কৰাৰ ধৰণতো পৰিৱৰ্তন আনিবলৈ যত্ন কৰক আৰু বুদ্ধিমান ৰূপে সিদ্ধান্ত লওক। ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি অগ্ৰগতি দেখা পাব আৰু বৰ্তমান সময়ত আপোনাৰ কম লাভৰো পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে কোনো কাৰণতে বিচলিত হৈ নপৰিব আৰু কোনো ধৰণৰ মানসিক চাপ নল'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰক, ইয়ে আপোনালোকৰ সফলতা দিব। নিয়োজিত লোকসকলৰ আজি কৰ্মচাপ যথেষ্ট হ'ব আৰু আপোনাৰ ঠাই সলনি কৰাৰো সম্ভাৱনা আছে বা ইয়াৰ জৰিয়তে আপোনালোকে কিছু ভাল খবৰ পাব পাৰে। গতিকে বদলিৰ ক্ষেত্ৰত আপোনালোকে যদি আজি কিছু ভাল খবৰ পায় তেনেহ'লে আপোনালোকে মানসিকভাৱে সকাহ অনুভৱো কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুখদায়ক হোৱা দেখা গৈছে। গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ নিজৰ সম্পৰ্কই হওক বা আপোনালোকৰ ঘৰৰ সম্পৰ্কই হওক ভালকৈ ৰাখিবলৈ যত্ন কৰিব আৰু আপোনালোকে আজি ভালদৰে আপোনাৰ ঘৰৰ পৰিৱেশ পৰিচালনা কৰিব পাৰিব বা চলাই নিব পাৰিব। ইয়াৰ ফলত পৰিয়ালত আপোনালোকৰ সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ আপুনি স্বাস্থ্যৰ যত্ন লওক আজি, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ আজি অৱনতি ঘটিব পাৰে। সেইবাবে তেওঁলোকৰ বিশেষ যত্ন লোৱাটো আজি গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু তেওঁলোকেও আপোনাক আশীৰ্বাদ প্ৰদান কৰিব। প্ৰেমৰ বিষয়ত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ কেৰিয়াৰতো পৰিব পাৰে। সেইবাবে আজি আপোনালোকে যত্ন কৰিব যাতে প্ৰেমৰ সম্পৰ্কত বেছি আপোনালোকে সময় নিদি আপোনালোকৰ নিজৰ কেৰিয়াৰ সম্বন্ধে বেছিকৈ চিন্তা চৰ্চা কৰক। যদি আপোনালোকৰ কেৰিয়াৰত কিছু বাধাৰ সৃষ্টি হৈছে তেনেহ'লে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা এই ক্ষেত্ৰত পৰামৰ্শ লৈ আগবাঢ়ক, তেতিয়া দেখিব যে এইবোৰ নাইকিয়া হ'বলৈ ধৰিছে। আৰু যদি আপোনাৰ কেৰিয়াৰ ভালদৰে ৰাখিবলৈ আপুনি সক্ষম হয় তেনেহ'লে আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব। সেইবাবে আজি আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰাখি নিজৰ কেৰিয়াৰত বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ হাড় আৰু বিষৰ সমস্যাৰ লগত জড়িত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব আৰু সেইমতে আপোনালোকে খাদ্যাভ্যাসো ৰাখিব লাগিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি জাতকৰ আজি কোনো এটা বিশেষ প্ৰকল্পত আপুনি বিনিয়োগ কৰিলে আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু আপুনি ভৱিষ্যতেও ইয়াৰ পৰা ভাল ফলাফল পাই গৈ থাকিব। গতিকে এই ধৰণৰ সুযোগ কোনো কাৰণতে আপুনি আজি এৰি নিদিব। আৰু কোনো ধৰণৰ যদি বিভ্ৰান্তি আছে তেনেহ'লে সেই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল অভিজ্ঞ সদস্য আছে তেওঁলোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে সঠিক হ'ব। ইয়াৰ ফলত আপোনাৰ কামবোৰো
ভাল হ'ব আৰু আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। কিছুমান বিৰোধীয়ে আপোনাৰ ঈৰ্ষাৰ বাবে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি প্ৰচাৰ কৰিব পাৰে, কিন্তু আপুনি এইবোৰৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে বা কোনো ধৰণৰ এইবোৰত গুৰুত্ব নিদিয়ে, তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি তেওঁলোকে কৰিব নোৱাৰে। সেইবাবে আপুনি নিশ্চিত থাকক যাতে আপুনি আজি কোনো ধৰণৰ এনেবোৰ কাৰ্যকলাপত জড়িত নহ'ব, নিজৰ কামত বেছিকৈ গুৰুত্ব দিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা আপুনি আজি নিশ্চয় মানি চলিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। ব্যৱসায়িক কামৰ আজি উন্নতি দেখা গৈছে, গতিকে আপুনি ডাঙৰ চুক্তি আদি পোৱাৰ সম্ভাৱনা আজি দেখা গৈছে। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত নিজে উপস্থিত থাকিবলৈ চেষ্টা কৰক। আৰু আপুনি অচিনাকি মানুহক একেবাৰে আজি আপোনাৰ পৰিকল্পনাৰ বিষয়ে একো নক'ব, নহ'লে আপোনাৰ প্ৰতিপক্ষই ইয়াৰ সুবিধা ল'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আৰক্ষী সেৱাত কৰ্মৰত লোকসকলৰ আজি কিছু বিশেষ কাম থাকিব। ইয়াৰ ফলত তেওঁলোকে আজি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব, কাৰণ আজি তেওঁলোকে যিটো লাভ কৰিব গৈ আছে সেইবোৰ কোনো দিনেই তেওঁলোকে লাভ কৰা নাছিলে, বৰঞ্চ তেওঁলোকে আজি মানসিকভাৱে শান্তিও লাভ কৰিব পাৰিব। পৰিয়ালৰ লোকে ইজনে সিজনৰ অনুভৱক সন্মান কৰিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ঘৰত শান্তি আৰু প্ৰেম বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালত যদি অশান্তিৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ কামত আপোনালোকে ভাল ফলাফল কৰিব নোৱাৰিব আৰু লগতে আপোনালোকে মানসিকভাৱেও অশান্তি অনুভৱ কৰি থাকিব। সেইবাবে আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভাল আৰু ধুনীয়া কৰিবলৈ প্ৰত্যেক দিনে যত্ন কৰিব লাগিব আৰু সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে মিলি প্ৰীতি থাকিবলৈ যত্ন কৰিব লাগিব। কিবা যদি আপোনালোকৰ অসুবিধাৰ সৃষ্টি হয়, তেনেহ'লে বাহিৰা মানুহক আপুনি কোৱাৰ পৰিৱৰ্তে ঘৰতে আপুনি ক'বলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনালোকে উচিত সমাধান আৰু ভালদৰে আপোনালোকে পৰামৰ্শ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি গভীৰ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব, কিন্তু আপোনালোকে অলপ সাৱধান হ'ব লাগিব যাতে আপোনালোকৰ সম্পৰ্ক আনে আপোনালোকৰ ওপৰত আঙুলি উঠাব নোৱাৰে। গতিকে আপোনালোকে সীমাৰ ভিতৰত থাকি আপোনালোকৰ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাই আপোনাক কিছু আমনি কৰিব, গতিকে ইয়াৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ হ'লে আপুনি ব্যায়াম আৰু যোগাসনত আপুনি গুৰুত্ব দিব আৰু লগতে নিজৰ ৰুটিনত সঠিকভাৱে ৰাখিবলৈও চেষ্টা কৰিব। খাদ্যাভ্যাস আপুনি লঘু ৰাখক, ইয়াৰ ফলত আপোনাৰ বহু পৰিমাণে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত যিকোনো পৰিকল্পনাত কাম কৰিবলৈ সময় ভাল হৈ আছে, গতিকে আপোনাৰ নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পন্ন কৰি নিজৰ ব্যক্তিগত ক্ষেত্ৰতো আপুনি আগবাঢ়িবলৈ আজি চেষ্টা কৰক। আপোনাৰ এই উদ্দেশ্য আপোনাৰ আজি নিশ্চয় পূৰণ হ'ব আৰু ভাগ্যও আপোনাক আজি সমৰ্থন কৰি আছে, গতিকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া একো বিষয় নাই। গতিকে আপুনি আগবাঢ়ি যাওক। আপুনি কিছুমান গুৰুত্বপূৰ্ণ আজি খবৰ পাব, যাৰ ফলত আপুনি আৱেগিকভাৱে বহুত শক্তিশালী অনুভৱ কৰিব আৰু এনে খবৰে আপোনালোকৰ আত্মবিশ্বাস আৰু দুগুণ বৃদ্ধি কৰিব। যিকোনো ঠাইতে কথা কওঁতে সঠিক শব্দ ব্যৱহাৰ কৰিব, নহ'লে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। সেইবাবে আপোনালোকে কথা কওঁতে মধুৰতা বজাই ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ বিশেষ বন্ধুৰ সমস্যাবোৰ ভালদৰে আজি শুনিবলৈ চেষ্টা কৰক আৰু সেইমতে আপুনি সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। তেতিয়াহে আপোনালোকৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু আপোনাকো আপোনাৰ ঘনিষ্ঠ বন্ধুৱে আপোনাৰ যেতিয়া সমস্যাৰ সময় হ'ব তেতিয়া তেওঁলোকো সহায় কৰিব। পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত অধিক খৰচ আজি হ'ব পাৰে, যাৰ বাবে আপোনাৰ ধনৰো নাটনি হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সুসংগঠিত হৈ আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। যিবোৰ আপোনালোকৰ অলাগতিয়াল খৰচ সেইবোৰ বাদ দিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি নহয় আৰু লগতে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো আপুনি সুখদায়ক সময় পাৰ কৰিব পাৰিব। ব্যৱসায়ত আজি লাভৰ পৰিস্থিতি ভালেই হৈ আছে, গতিকে আপুনি আজি ভাল অৰ্ডাৰ আজি পোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি অৰ্ডাৰবোৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিব, আপোনাৰ কাগজ পত্ৰবোৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি তাৰপিছতহে স্বাক্ষৰ কৰিব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনাও থাকিব। আপোনাৰ ব্যৱসায়িক পৰিকল্পনাৰ বিষয়ে যিকোনো ব্যক্তিক কোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আজিৰ বাবে। সেইবাবে আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব আৰু আপোনাৰ পৰিকল্পনা আপোনাৰ মাজতে ৰাখিবলৈ যত্ন কৰিব। বিশেষকৈ আজি অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ পাৰস্পৰিক সম্পৰ্ক পৰিষ্কাৰ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব
অৰ্থাৎ সকলো অংশীদাৰসকলৰ সৈতে আপোনালোকে ভালদৰে সকলোবোৰ তথ্য বিতংভাৱে ক'বলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়তো এক সুস্থিৰ পৰিৱেশৰ গঢ় লৈ উঠিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ কথা মতে তেওঁলোকে কামবোৰ কৰি যাব লাগিব, তেতিয়াহে তেওঁলোকৰ বাবে ভাল হ'ব আৰু নতুন কৃতিত্ব আদিও লাভ কৰিব। পত্নীৰ সহায় সহযোগিতা আজি ঘৰৰ কাম কাজ ঠিক কৰি ৰখাত আপোনাক সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনালোকে পত্নীৰ সহায় লৈ আপুনি আগবাঢ়িবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজত আপোনালোকে আলোচনা কৰিবলৈ যত্ন কৰিব। কিবা যদি বিষয়ত আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন কৰি আছে তেনেহ'লে আপোনালোকে আজি পৰিয়ালতে এই বিষয়ে উত্থাপন কৰক, যাতে আপোনালোকৰ পৰিয়ালৰ সদস্যই মিলিত হৈ এইবোৰ সমস্যা আপোনালোকৰ নাইকিয়া কৰিবলৈ যত্ন কৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও আহিব আৰু লগতে আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি মৰম আৰু ভাল পোৱা অনুভৱ কৰিব আজি আৰু ইয়াৰ ফলত তেওঁলোকে আজি মানসিকভাৱে শান্তি লাভ কৰিব। এচিডিটি আৰু পেটৰ সমস্যাৰ বাবে আজি আপোনাৰ স্বাস্থ্যত কিছু বিসংগতি দেখিব পৰা যাব। গতিকে অন্যান্য সমস্যাবোৰ বৃদ্ধি পোৱাৰ আগতে আপোনালোকৰ শুদ্ধ আৰু সুষম খাদ্যাভ্যাস ৰাখিবলৈ যত্ন কৰক আৰু লগতে স্বাস্থ্য সম্পৰ্কীয় যিবোৰ অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ নাইকিয়া কৰিবলৈ আপোনালোকে বিশেষ যত্ন লওক। এনে কৰিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনালোকৰ ভাল হৈ আছে। গতিকে আপুনি চিন্তাশীলভাৱে যিকোনো কাম কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতে লাভৱান হ'ব। সন্তানৰ পৰাও আজি কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত আজি আপোনাৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপুনি আজি গৌৰৱবোধো কৰিব। আপুনি লৌকিক কামবোৰ উত্তম পদ্ধতিৰে সম্পন্ন কৰিব পাৰিব আজি। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সুখী অনুভৱো কৰিব। গতিকে আজি আপোনাৰ কৰ্ম ব্যৱস্থাত কোনো ধৰণৰ বিসংগতি দেখা নাযায়, বৰঞ্চ আপোনালোকে আজি কামবোৰ সুকলমে কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত কথাবোৰ আজি কাৰো আগত শ্বেয়াৰ নকৰিব, নহ'লে আপোনাৰ কোনো কাৰণ নোহোৱাকৈ আপুনি বিপদত আজি পৰিব পাৰে। সেইবাবে নিজৰ যি কথা বতৰা আছে ব্যক্তিগত সেইবোৰ নিজৰ ভিতৰতে ৰাখিবলৈ বেছি যত্ন কৰক। সম্পত্তিৰ লগত জড়িত যিকোনো কাম আজি পিছুৱাই দিয়াটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পত্তিৰ ক্ষেত্ৰত যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ নাইকিয়া হ'ব আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ ওপৰতে দায়িত্ব ন্যস্ত কৰক। তেওঁলোকে আপোনাৰ উত্তম পদ্ধতিৰে সেইবোৰ সমাধান কৰি দিবলৈ সক্ষম হ'ব। আৰু আজি আপোনালোকে যিকোনো কাগজৰ কাম কৰি থাকোঁতে আপুনি ভালদৰে পৰীক্ষা কৰি ল'ব, নহ'লে আপোনালোকৰ সৰু ভুলৰ বাবে আপোনালোকৰ বিপদ হোৱাৰ সম্ভাৱনা থাকিব বা লোকচান হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত অনুশাসন আৰু নিয়ন্ত্ৰণ বজাই ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ দেখুৱাই আপুনি তেওঁলোকক ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। তেওঁলোকক সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামত মনোনিৱেশ কৰাবলৈ আপুনি যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখা পাব আৰু আপোনালোকৰ ধনৰ সঞ্চাৰো ঘটিব। গতিকে আপুনি অলপ বুদ্ধিমত্তা খটুৱাই ব্যৱসায়িক ক্ষেত্ৰখন ভাল কৰিবলৈ যত্ন কৰাটো আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে মনোমালিন্যৰ আজি সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বিসংগতিৰো সৃষ্টি হ'ব। সেইবাবে যত্ন কৰিব আপোনালোকৰ কোনো ক্ষেত্ৰতে আপোনাৰ বিষয়াসকলৰ লগত মতানৈক্য বা বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। বৈবাহিক সম্পৰ্কত হোৱা ভুল বুজাবুজিবোৰৰ আজি সমাধান পাই আপোনালোকে সম্পৰ্ক আগুৱাই লৈ যাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত প্ৰেম বৃদ্ধি পোৱা দেখা যাব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ আজি কিছু ভাল হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰতে আজি শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰিব আৰু আপোনালোকৰ এই শুভ অনুষ্ঠানত আপোনালোকৰ আত্মীয় আজি যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে আজি আপোনালোকৰ ঘৰৰ সদস্যসকলৰ লগত কথা পাতি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে ঘৰত পৰিৱেশ ইতিবাচক কৰিবলৈ সক্ষম হ'ব। গতিকে ঘৰখন কেনেদৰে ভাল হয় তাৰ প্ৰতি সকলো সদস্যই মনোযোগ দিয়াটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবাত ওলাই যোৱাৰ আপোনালোকৰ পৰিকল্পনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। কিছুদিনৰ পৰা চলি থকা শাৰীৰিক সমস্যাৰ পৰা আজি আপুনি সকাহ পাব।
ইয়াৰ ফলত আপোনালোকে আজি নিজৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিব পাৰিব। ঔষধৰ লগতে প্ৰাকৃতিক চিকিৎসাকো আপুনি বিশ্বাস কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে এইবোৰ ক্ষেত্ৰতো আপুনি যদি অলপ মনোযোগ দিয়ে তেনেহ'লে আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি আপোনাৰ বাবে অপেক্ষা কৰি আছে কিছুমান গুৰুত্বপূৰ্ণ সফলতা। গতিকে এলাহ ত্যাগ কৰি আপুনি নিজৰ কামত মনোনিৱেশ কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ সুকলমে সম্পন্ন হ'ব আৰু ভাল লাভ কৰিবলৈ আজি সক্ষম হ'ব। যিকোনো সাক্ষাৎকাৰ বা সন্মিলনত আজি যুৱক যুৱতীসকলে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। আৰু মনত ৰাখিব যে আজি আপোনাৰ আৱেগেৰে লোৱা সিদ্ধান্তবোৰ ভুল হ'ব পাৰে। গতিকে আন কাৰোবাক বিশ্বাস কৰাটো আপোনাৰ বাবে আজি উচিত নহ'ব। নিজকে বিশ্বাসত লৈ আপুনি আগবাঢ়িলে ইয়াৰ ফলাফল আপুনি ভাল পাব। আজি আপোনাৰ আয়ৰ লগত খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু আনৰ সন্মুখত নিজৰ সফলতাক লৈ বেছি গৌৰৱবোধ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব পাৰে। সেইবাবে নিজৰ সফলতাবোৰ নিজৰ লগতে ৰাখিবলৈ যত্ন কৰিব। কোনো ধৰণৰ যাতে এইবোৰ বেছি আলোচনা নকৰিব। ব্যৱসায়িক প্ৰতিযোগিতাত আপুনি আজি অধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আপোনাৰ সিদ্ধান্তবোৰো আজি ফলপ্ৰসূ হ'ব। আৰু লগতে আজি চুক্তি আদি অৰ্ডাৰ পোৱাৰ সময়ত আপুনি আজি সুসংগঠিত হ'ব। বিশেষকৈ কাগজ পত্ৰ লিখাৰ সময়ত আপোনালোকে ভালদৰে মনোযোগ ৰাখিব লাগিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি আপোনাৰ অগ্ৰগতিৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ নিজৰ কামত মনোনিৱেশ কৰক। যদি আপুনি বদলিৰ কাৰণে আবেদন কৰিছিলে তেনেহ'লে সেইবোৰৰ খবৰো আজি ভাল আহিব আৰু আপুনি মানসিকভাৱে সুখী অনুভৱো কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে আজি আপোনালোকে বজাৰ সমাৰ কৰি আজি আনন্দত সময় কটাব পাৰিব আৰু পৰিয়ালৰ সদস্যসকলেও আপোনাৰ ওপৰত আজি বিশ্বাস কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ঘৰত আপোনালোকে যদি আজি এক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ মানসিকভাৱে শান্তি লাভ কৰাত সক্ষম হ'ব আৰু আপুনিও বহু পৰিমাণে আজি সুখী অনুভৱ কৰিব ঘৰতে সময় কটাই। আপোনাৰ সন্তানৰ ভাল খবৰেও আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰখাত সহায় কৰিব। গতিকে তেওঁলোকক আগবাঢ়ি যাবলৈ আপুনি ভালদৰে পথ প্ৰদৰ্শন দিয়ক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ একো অসুবিধা নাই। তথাপিও যিসকল ডায়েবেটিছ ৰোগী আৰু ৰক্তচাপ ৰোগী তেওঁলোকে নিয়মীয়াকৈ তেওঁলোকৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব লাগিব আৰু লগতে খাদ্যাভ্যাসো সুসংগঠিত কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকে সুস্থ হৈ থাকিব পাৰিব আৰু লগতে কোনো ধৰণৰ তেওঁলোকৰ অসুবিধাও দেখা নাযায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি যদি আপুনি সম্পত্তি বা বাহনৰ সৈতে জড়িত আপুনি ঋণ ল'বলৈ চেষ্টা কৰিছে তেনেহ'লে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে অলপ। গতিকে বৰ্তমান সময়খিনি এইবোৰ ক্ষেত্ৰৰ পৰা আপুনি আওকাণ কৰি চলক বা পিছুৱাই দিবলৈ চেষ্টা কৰক। নহ'লে আপোনাৰ আৰ্থিক দিশত অলপ সমস্যা হ'ব পাৰে বা এইবোৰ পৰিশোধ কৰাত আপুনি কঠিনতাৰ সন্মুখীন কৰিব পাৰে। আজি আপুনি দিনটো জিৰণি লৈ পৰিয়ালৰ সৈতে আপুনি কিছু সময় মজা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত ঘৰৰ সংস্কাৰৰ সৈতে জড়িত আপোনালোকৰ পৰিকল্পনাও হ'ব আৰু লগতে সকলো সদস্যই আনন্দ লাভ কৰিব। মনত ৰাখিব যে পূৰ্বপুৰুষৰ সম্পত্তি বা আন কোনো বিষয়ক লৈ আজি আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি অলপ সাৱধান হৈ বুজাবুজি কৰিলে পৰিস্থিতিবোৰ আপোনালোকে অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ লগত জড়িত কামত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে যদি একেলগে আগবাঢ়ে তেনেহ'লে আপোনালোকে কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ সামগ্ৰীৰ মানদণ্ডও উন্নতি কৰিবলৈ আজি চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি আৰু সন্মান দুয়োটাই বৃদ্ধি পোৱা দেখা যাব আৰু গ্ৰাহকৰ সংখ্যাও পূৰ্বৰ তুলনাত অধিক হ'ব। গতিকে ধৈৰ্য আৰু শান্তি বজাই ৰাখি কামবোৰ কৰিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে তেওঁলোকে আজি বিশেষ প্ৰকল্পত কাম কৰিব লগা হ'ব পাৰে। গতিকে তেওঁলোকে যদি কামবোৰ সুকলমে কৰে বা ভালদৰে কৰে তেনেহ'লে তেওঁলোকে আজি পদোন্নতিৰো আশা কৰিব পাৰে। পাৰিবাৰিক সম্পৰ্কত আজি আপোনালোকৰ ভালেই দেখা গৈছে। গতিকে স্বামী স্ত্ৰী দুয়োজনেও আপোনালোকে ভাল ব্যৱস্থা ৰাখি আগবাঢ়ি লৈ যাব বুলি আপোনালোকে সক্ষম হ'ব আৰু আপোনালোকে
পৰিয়াল ব্যৱস্থা আজি পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত ঘৰৰ পৰিয়ালৰ সদস্যসকলো আজি সুখী অনুভৱ কৰিব আৰু আপোনালোকে সকলোৱে একত্ৰিত হৈ আপোনালোকৰ মনৰ ভাৱ বতৰা আদান প্ৰদান কৰিলেও আপোনালোকে আজি ইয়াৰ ভাল ফলাফল লাভ কৰিব। গতিকে আপোনালোকৰ প্ৰচেষ্টা আপোনালোকে চলাই নিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যৱস্থাটো ভাল কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধান হৈ চলিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত অলপ বিসংগতিও সৃষ্টি হ'ব পাৰে। সেইবাবে অলপ সতৰ্ক হৈ চলিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ গেছৰ সমস্যা আৰু লগতে কাহ চৰ্দি জ্বৰৰ সমস্যা অলপ দেখা দিব পাৰে। গতিকে অলপ আপুনি সুসংগঠিত হৈ থাকিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। সেইবাবে আপোনালোকে নিজৰ খাদ্যাভ্যাস ভাল কৰক আৰু লগতে আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখি আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতা বৃদ্ধি পোৱা দেখা গৈছে আৰু নতুন নতুন সুযোগ আৰু প্ৰকল্পতো আপুনি সফলতাৰ সম্ভাৱনা পাব। গতিকে আৰ্থিক দিশটো আজি শক্তিশালী হৈ থাকিব। আপোনাৰ ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিব বিচাৰিছে তেনেহ'লে ইয়াৰ পৰা আপুনি বহুত লাভৱান হ'ব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰতে হওক বা ৰিয়েল ষ্টেটতে হওক, আপুনি সেইবোৰত আপুনি বিনিয়োগ কৰিবলৈ যত্ন কৰিব পাৰে। পুৰণি বন্ধু বান্ধৱী আৰু পৰিয়ালৰ পৰা আজি সমৰ্থন পাই আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ প্ৰতিও আপোনাৰ ভাল ভাৱ থাকিব। কিন্তু আজি আপুনি অত্যাধিক আত্মবিশ্বাস এৰাই চলিব লাগিব আৰু নহ'লে আপোনালোকৰ অহংকাৰৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত বিভাজনৰো সৃষ্টি হ'ব পাৰে। বিশেষকৈ আজি মানসিক চাপৰ পৰা আঁতৰি থাকি আপুনি নিজৰ স্বভাৱ আৰু ৰুটিনৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ দিনটো উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আপুনি সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত বৰ্তমান সময়খিনি আপোনালোকৰ ভালেই চলি আছে, গতিকে আপোনালোকে অধিক চেষ্টা কৰিলে ফল লাভ কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ সহযোগিতাৰ ফলত আপোনালোকে আগবাঢ়ি যাব পাৰিব। সেইবাবে আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে তেওঁলোকৰ পৰা সহায় সহযোগিতাবোৰ লাভ কৰি থাকে। চাকৰি বিচৰাসকলে আজি নতুন সুযোগ পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে আজি মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব আৰু অতি শীঘ্ৰে তেওঁলোকে কিছু কৰ্মসংস্থাপনতো লাভ কৰিব। নিয়োজিত লোকসকলেও আজি তেওঁলোকৰ নতুন দায়িত্ব আদি পোৱাৰ সম্ভাৱনা অধিক। গতিকে আপোনালোকৰ উচ্চ বিষয়াৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখি চলিব আৰু আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ নতুন দায়িত্ব আদি পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। বিবাহিত জীৱনত কিছুমান সৰু সৰু তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ যদি আপুনি আওকাণ কৰি চলে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয়। পৰিয়ালতো আজি আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। সকলো সদস্যৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক। বৰ্তমান সময়ত সকলো সদস্যৰ সৈতে একেলগে চলিলে আপোনাৰ সম্পৰ্ক আৰু অধিক মজবুত দেখা পাব আৰু আজি কোনো অবিবাহিত সদস্যসকলৰ বাবে এক সম্বন্ধ অহাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত সকলো সদস্যই আজি আনন্দিত লাভ কৰিব আৰু ঘৰত উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব দিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে আৱেগিক গভীৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকে ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকৰ কিবা যদি অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে সেইবোৰ আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখা পোৱা যোৱা নাই। তথাপিও আপোনালোকে মানসিক চাপ আৰু অনিদ্ৰাৰ দৰে সমস্যাৰ আজি আপোনালোকৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে যদি যোগাসন আৰু ধ্যান কৰে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে সকাহ অনুভৱ কৰিব। আৰু লগতে বতৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি হ'ব পাৰে। গতিকে নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰিব আৰু লগতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আপোনাৰ বাবে আজিৰ দিনটো কৃতিত্ব আৰু নতুন পৰিকল্পনা
বাস্তৱায়নেৰে ভৰপূৰ হ'ব। গতিকে আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বৃদ্ধি কৰি ৰাখিবলৈ যত্ন কৰক। দীৰ্ঘদিনীয়া যিবোৰ ইচ্ছা আছিলে আপোনাৰ সেইবোৰ আজি পূৰণ হ'বলৈ গৈ আছে আৰু সামাজিক জীৱনতো আপোনাৰ কামৰ আজি শলাগ ল'ব আৰু নতুন যোগাযোগে আপোনাৰ উন্নতিটো সহায় কৰিব। গতিকে আজিৰ দিনটো আপোনাৰ আৰ্থিক বিষয়ত ভাল ফলাফল পোৱা দেখা গৈছে। আপোনাৰ অসাৱধানতা বা অত্যাধিক সংবেদনশীলতাই কেতিয়াবা আপোনাৰ নিজৰ ক্ষতি কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ লগতো কিছুমান মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলক আৰু কোনো ধৰণৰ যাতে আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। বিনিয়োগৰ সৈতে জড়িত বিষয়ত সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি খৰখেদা কৰে তেনেহ'লে আপোনাৰ নিজৰ লোকচান কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি উন্নতি দেখিব। নতুন দায়িত্বৰ প্ৰকল্প পোৱাৰো আজি সম্ভাৱনা আছে। যদি আপোনাৰ নতুন অংশীদাৰিত্ব গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে তেনেহ'লে সময় অনুকূল হৈ আছে। গতিকে অংশীদাৰসকলৰ সৈতে কথা বতৰা পাতি আপুনি আগবাঢ়িব পাৰে। এই ক্ষেত্ৰত আপোনালোকে লাভৱানো হ'ব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে আজি উন্নতি কৰিব হ'লে আপোনালোকে কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিব লাগিব, কাৰণ তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিব পাৰিলেহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ক্ষীপ্ৰ উন্নতি দেখিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব সহকাৰে ল'বলৈ যত্ন কৰিব আৰু ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে সেইবোৰ আপোনালোকে কৰ্মচাৰীসকলৰ সৈতে একেলগে মিলিত হৈ ল'বলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ বিষয়ৰ সৈতে ক'ৰবালৈ যোৱাৰ আজি সম্ভাৱনা থাকিব। ইয়াৰ ফলত তেওঁলোকৰ আজি নতুন দায়িত্ব পোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰি আগবাঢ়ি যাবলৈ যত্ন কৰিব। আৰু যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবি আছে বা বদলি হোৱাৰ কথা ভাবি আছে তেওঁলোকৰ কিবা নতুন খবৰ আজি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পোৱাটো সক্ষম হ'ব। বিবাহিত জীৱন আজি সুখী হ'ব। পৰিয়ালত আজি আপোনাৰ উদযাপন বা সুখৰ পৰিৱেশৰো সৃষ্টি দেখা গৈছে। গতিকে আপোনালোকে পৰিয়ালত আজি যদি কিবা শুভ অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ সৈতে আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু লগতে আপোনালোকৰ নিজৰ কথা বতৰাবোৰ নিয়ন্ত্ৰণ কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনালোকৰ সম্পৰ্কবোৰ বেয়া হ'ব পাৰে। গতিকে আপোনালোকে সকলোৰে সৈতে একেলগে চলিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকৰ যিসকল পৰিয়ালৰ সদস্য আছে তেওঁলোকে মিলিত হৈ আজি বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে যদি ভাল সম্পৰ্ক গঢ়ি তোলে বা তেওঁলোকৰ সৈতে আপুনি ভালদৰে কথা বতৰা পাতে তেওঁলোকে মানসিক শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে আশীৰ্বাদো আপোনাক দিব। এইদৰে আপোনালোকে পৰিয়াল ব্যৱস্থা ৰাখিলে আপোনালোকে সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব, নহ'লে আপোনালোকৰ কথা বতৰাৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক বিসংগতিৰ সৃষ্টি হ'ব পাৰে আৰু লগতে কিছু আপোনালোকৰ মানসিকভাৱেও কষ্ট অনুভৱ কৰিব পাৰে। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু কৰ্মৰ চাপৰ বাবে আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব। গতিকে খাদ্যাভ্যাসৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিয়ক আৰু লগতে আপোনাৰ পেটৰ আৰু যকৃতৰ লগত জড়িত সমস্যা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি তৎক্ষণাত উচিত চিকিৎসা গ্ৰহণ কৰি পৰীক্ষা নিৰীক্ষাবোৰ চলাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি অতি সোনকালে সুস্থ হৈ উঠিব পাৰিব। আৰু লগতে দৈনিকভাৱে আপোনালোকে যোগাসন আৰু ধ্যান কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ নিজৰ সময় আৰু ধন সঠিকভাৱে পৰিচালনা কৰিব জানিলে আপোনাৰ বাবে আজি সফলতাৰ দিন হ'ব, কাৰণ আজি আপোনালোকৰ গ্ৰহসমূহেও আপোনাক সহায় কৰি আছে। গতিকে আপোনাৰ বহু সমস্যাৰ পৰা আজি সকাহ পাবলৈও গৈ আছে। গতিকে আপুনি আপোনাৰ ভালদৰে পৰিচালিত কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু লগতে আপোনাৰ সহযোগত পৰিয়ালৰ লোকেও আজি ভাল সময় অতিবাহিত কৰিব পাৰিব আৰু তেওঁলোকৰ সৈতে আপুনি সুখৰ বজাৰ আদি কৰিও তেওঁলোকৰ সৈতে ভাল সময় কটাব পাৰিব। গতিকে আজিৰ দিনটো আপোনাৰ ভাল দিন। গতিকে আপুনি সেইবোৰ ভাল ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি সুখদায়ক সময় পাৰ কৰিব পাৰিব। আপোনাৰ কামবোৰ আজি ভালদৰে সম্পন্ন কৰি আগবাঢ়ি যাওক। ইয়াৰ ফলত আপুনি লাভজনক পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। কিন্তু আপুনি অসাৱধানতা আৰু এলাহ ত্যাগ কৰিব লাগিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কামবোৰ বিসংগতিৰ সৃষ্টি হ'ব পাৰে বা সমস্যাৰ লগত জড়িত হ'ব পাৰে। গতিকে নিজৰ কামবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰক। কোনো ধৰণৰ এলাহ নকৰিব, সতেজতা ৰাখি স্বভাৱত আগবাঢ়ি যাবলৈ চেষ্টা কৰক।
সময় অনুযায়ী আপোনাৰ স্বভাৱ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ভাল ফলাফল লাভ কৰিব পাৰিব। আৰু নিজৰ স্বভাৱৰ বিষয়ে আত্মনিৰীক্ষণ কৰি থাকিব, তেতিয়াহে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ ওলাই আহিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আজি যত্ন লোৱাটো আপোনাৰ দায়িত্ব হ'ব, কাৰণ তেওঁলোকৰ সৈতে আপুনি যদি ভাল সম্পৰ্ক বজাই ৰাখে, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লয়, তেনেহ'লে তেওঁলোকেও ভাল অনুভৱ কৰিব পাৰিব। আৰু এই সময়ত আপুনি চিন্তাৰ পৰিৱৰ্তে প্ৰচেষ্টা চলোৱাৰ সময় হ'ব। কোনো কাৰণতে আপুনি চিন্তাত মগ্ন হৈ নপৰিব। নিজৰ ব্যস্ততা বজাই ৰাখক আৰু নিজে আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়ে আপোনালোকক সফলতা প্ৰদান কৰিব। যদি আপুনি ব্যৱসায়িক বিষয়ত কোনো ধৰণৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে, তেনেহ'লে খৰখেদাব কৰাৰ পৰিৱৰ্তে চিন্তাশীলভাৱে সিদ্ধান্ত লওক। ইয়াৰ দ্বাৰা আপুনি ব্যৱসায়িক ক্ষেত্ৰতো লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আনৰ পৰামৰ্শই আপোনাক আজি ক্ষতি কৰিব পাৰে, গতিকে নিজৰ সিদ্ধান্ততেই আপুনি অটল থাকক আৰু সেইবোৰেই আপুনি ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে এক ভাল পৰিস্থিতিৰো সৃষ্টি কৰিব পাৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত ভাল লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ সৰু ভুলৰ বাবে বিষয়ৰ সৈতে সম্পৰ্ক বেয়া কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। কোনো কাৰণতে যাতে আপোনাৰ বিষয়াসকলৰ সৈতে বেয়া সম্পৰ্ক গঢ় লৈ নুঠে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সদায় চেষ্টা কৰিব। তেতিয়াহ'লে আপোনালোকে দেখিব যে আপোনালোকে কৰ্মক্ষেত্ৰত আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। বিবাহিত জীৱন আজি সুখেৰে ভৰা অনুভৱ কৰিব আৰু পৰিয়ালৰ সৈতে আজি আপোনালোকে দীঘলীয়া যাত্ৰা পৰিকল্পনা কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। সেইবাবে সকলো সদস্যই আপোনালোকে আজি চেষ্টা কৰক যাতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিবলৈ। এনে কৰিলে আপোনালোকৰ সকলো সদস্যৰ মনত এক আনন্দৰ সৃষ্টিও হ'ব আৰু আপোনালোকেও এক ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে বিশ্বাস ৰাখিবলৈ যত্ন কৰক, সকলো একেলগে লগত লৈ চলিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিলে আজি পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে অনুমোদন লাভ কৰিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সামৰ্থ্যতকৈ আজি অধিক কাম কৰিলে আপোনাৰ কান্ধৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে আপুনি ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দি চলিব আৰু লগতে আপোনালোকে উচিত চিকিৎসাও গ্ৰহণ কৰিব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকক আপুনি উচিত চিকিৎসা গ্ৰহণ কৰি তেওঁলোকৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰক। ইয়াৰ জৰিয়তে তেওঁলোকে অতি সোনকালে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আপোনালোকৰ নতুন কামৰ আৰম্ভণি আজি দেখা পাব, কিন্তু আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে আপুনি কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজনীয়তা থাকিব। গতিকে আপুনি নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আপুনি নিশ্চয় আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। বন্ধু বান্ধৱীৰ সৈতে আপুনি ঘূৰি ফুৰি আপোনাৰ সময় কটালে আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামত কিছু বাধা আহিব পাৰে। সেইবাবে নিজৰ কামবোৰ সম্পন্ন কৰি তাৰপিছত এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। ঘৰতে আজি কিছু শুভ কামৰ আয়োজন কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকৰ আত্মীয় আপোনালোকৰ ঘৰত আজি আগমনৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত উখল মাখল পৰিৱেশৰ আজি সৃষ্টি হ'ব। আপোনাৰ সন্তানৰ পঢ়া শুনাৰ লগত জড়িত সমস্যা এটাৰ সমাধান বিচাৰিবলৈ আজি আপোনাক কিছু সময় দিব লাগিব তেওঁলোকক। গতিকে ধৈৰ্য আৰু শান্তি বজাই ৰাখি তেওঁলোকৰ সৈতে আপুনি কিছু সময় দিয়ক। তেওঁলোকৰ মনোযোগ বৃদ্ধি কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি দিলে তেওঁলোকে আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। আনক আজি সমালোচনা নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰ আত্মসন্মানত প্ৰভাৱ পৰিব পাৰে। গতিকে নিজৰ বিষয়তে বেছিকৈ মনোনিৱেশ কৰি থাকক, আনৰ ক্ষেত্ৰত একেবাৰে হস্তক্ষেপ নকৰিব। আৰু আজি আৰ্থিক বিষয়টো আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ আজি অলপ খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে বাজেট অনুসৰি চলিলে কোনো ধৰণৰ এনে সমস্যা দেখা নাপায়। ব্যৱসায়ত আজি বহুত ভাল সুযোগৰ সৃষ্টি হৈছে, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত চিন্তা কৰি আগবাঢ়ি যাওক আৰু কৰ্মচাৰীৰ সম্পূৰ্ণ সমৰ্থন আজি লাভ কৰিব আৰু আপোনাৰ সকলো কাম সুচাৰুৰূপে চলি থাকিব। কিন্তু কোনো কাৰণতে আপুনি আজি মানসিকভাৱে বিচলিত হৈ নপৰিব, কাৰণ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কম লাভৰো সুযোগৰ সৃষ্টি হৈছে। গতিকে আপুনি অনুকূল সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। এই সময়ত আপুনি ডাঙৰ লাভৰ বাবে কোনো ধৰণৰ অবৈধ কামত লিপ্ত হৈ নপৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ ওপৰত তদন্ত আদি হোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামত
তেওঁলোকৰ উচ্চ বিষয়াসকল সুখী হ'ব। ইয়াৰ ফলত তেওঁলোকৰ আজি আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ আজি সুযোগ থাকিব আৰু সম্পৰ্কত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পাব। পৰিয়ালৰ আৰু পত্নীৰ সহায়ত আজি আপোনাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ কামবোৰতো আজি আপুনি ভাল ফলাফল লাভ কৰিব। গতিকে আজি কোনো ধৰণৰ দ্বিধাবোধ নকৰি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব, কাৰণ পৰিয়ালৰ পৰা সহায় ল'লে আপোনালোকৰ কোনো ধৰণৰ লোকচান নহয়। গতিকে বাহিৰা মানুহক একেবাৰে বিশ্বাসত নল'ব আজি, আৰু বাহিৰা মানুহক আপোনাৰ পৰিয়ালত কোনো কাৰণতে হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। প্ৰেমৰ বিষয়ত আজি আপুনি ভাগ্যৱান বুলি অনুভৱ কৰিব, কাৰণ আজি আপোনাৰ প্ৰেমৰ সংগীয়ে আপোনাক লৈ গৌৰৱবোধ কৰিব আৰু আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ৰক্তচাপ ৰোগী আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ সমস্যাৰ বিষয়ে আজি তেওঁলোকে অসাৱধান হ'ব নালাগে, কাৰণ তেওঁলোকৰ চিকিৎসা নিৰীক্ষাবোৰ সময়মতে কৰি থাকিলে তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ ৰাখিব পাৰিব। আৰু আজি পত্নীৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাৰ চিন্তা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোককো আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত অতি সোনকালে তেওঁলোকেও সুস্থ অনুভৱ কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ কিছুদিন ধৰি চলি থকা আপোনালোকৰ সমস্যাবোৰ আজি সমাধান পাব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মশৈলী আৰু ব্যক্তিত্বত অধিক উন্নতি দেখা পাব। আপুনি আকাংক্ষিত সফলতা লাভ কৰিবলৈ আজি আপুনি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব, আৰু সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ আধিপত্য আজি বৃদ্ধি পোৱা দেখা গৈছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনাৰ জনসংযোগ বৃদ্ধি পোৱাৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান বিচাৰি পালে আজি আপুনি সকাহ অনুভৱ কৰিব, আৰু লগতে আপোনাৰ সন্তানৰ ক্ষেত্ৰতো আজি তেওঁলোকে আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় পাব। ধৰ্মীয় কাম কাজত কিছু সময় কটাওক, ইয়াৰ ফলত আপোনাৰ সুযোগ বৃদ্ধি পাব। গতিকে এই সুযোগবোৰ আপুনি সদ্ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আজি আপোনাৰ বহু ক্ষেত্ৰত উত্থান পতন দেখিবলৈ সক্ষম হ'ব, কিন্তু ডাঙৰ ভুল বুজাবুজিয়ে ব্যক্তিগত সম্পৰ্কত আজি বিভাজনৰ সৃষ্টি কৰিব পাৰে। গতিকে আজি ভুলবোৰ এৰাই চলিবলৈ যত্ন কৰক, আৰু আপোনালোকে সম্পৰ্ক ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব লাগিব। অসাৰ কামত আজি ধন খৰচ কৰিলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেইবাবে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। মাটি বা বাহনৰ বাবে হয়তো আজি ডাঙৰ ঋণ ল'ব লগা হ'ব পাৰে, গতিকে আপোনাৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি এইবোৰ পৰিকল্পনা কৰিবলৈ যত্ন কৰিব। সামৰ্থ্য অনুসৰি আপোনালোকৰ এই ক্ষেত্ৰত আগবাঢ়িব, যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। এই সময়ত আপুনি যিমানে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব, সিমানে অনুকূল ফলাফল লাভ কৰিব। গতিকে নতুন নতুন উপাৰ্জনৰ উৎসৰ সৃষ্টি কৰক, ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ বিজ্ঞাপনৰ অধিক বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ যোগাযোগো বৃদ্ধি পাব আৰু ব্যৱসায়িক উন্নতিও আপুনি লাভ কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ উন্নত কামৰ বাবে কিছু ভাল কৃতিত্ব আজি লাভ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব, কিন্তু সন্তানৰ যিকোনো হঠকাৰিতা বা নেতিবাচক মনোভাৱে আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে, আৰু লগতে আপোনাৰ পৰিয়ালতো ইয়াৰ চিন্তা বৃদ্ধি পাব। গতিকে আপোনালোকে পৰিয়ালৰ সকলো সদস্য মিলিত হৈ সন্তানসকলক বুজাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে যিদৰে আপোনালোকে নিয়ম নীতি বজাই দিছে সেইদৰে তেওঁলোকে ৰাখিবলৈ যত্ন কৰিব লাগিব। এনে কৰিলেহে আপোনালোকৰ পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আনন্দ লাভ কৰিব। গতিকে আপোনাৰ পৰিয়ালৰ সকলোৱে নীতি নিয়মৰ প্ৰতি আপোনালোকে ভালদৰে মানি চলিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু সকলোৰ লগত মিলাপ্ৰীতি ভাৱো ভাল হৈ থাকিব। আজি আপুনি ভালদৰে চিন্তা কৰাৰ পিছতহে প্ৰেমৰ সম্পৰ্কত আগবাঢ়িবলৈ যত্ন কৰক, কাৰণ নহ'লে আপোনালোকৰ সম্পৰ্কত কিছু বিসংগতিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছে। কেতিয়াবা আত্মবিশ্বাসৰ অভাৱৰ বাবে আপোনাৰ মানসিক ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব পাৰে, সেইবাবে আপুনি মানসিক স্থিৰতাৰ বাবে ধ্যান কৰিবলৈ যত্ন কৰক। আৰু শাৰীৰিক ক্ষেত্ৰত আপুনি সুস্থ হৈ থাকিবলৈ হ'লে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে শাৰীৰিক ক্ষেত্ৰতো সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্টত চাম সদাশিৱ লিখিবলৈ নাপাহৰিব।